হেল্ল' ফ্ৰেণ্ডছ, বহাগ বিহুৰ শুভেচ্ছা জনালোঁ দেই। এই ভিডিঅ'টো বনোৱা আজি দুদিন আগৰ হয়, কিন্তু দেই দিয়াহে নাছিলোঁ, মই ব্যস্ততাত আছিলোঁ কাৰণে। আজি সেইকাৰণে যোৱা প্ৰথম বিহুৰ দিনাখনে আমি যাবলৈ ওলাইছিলোঁ লতাশিলত যোৱাৰ কাৰণে প্ৰস্তুতি চলালোঁ চবকে। এতিয়া মই ইয়াৰ পৰাই পুৰবী ডিজিটেল ডায়েৰীৰ তৰফৰ পৰা বিহু সম্ভাষণ জনালোঁ দেই। কথাটো হ'ল কি, আমি লতাশিল যোৱাৰ উদ্দেশ্য হ'ল কি, এইবাৰ বাৰ্বিক মই প্ৰগ্ৰেম কৰোৱা নাই, গতিকে বাৰ্বি এইবাৰ নকৰিলে, কাৰণ মোৰ গাটো ভাল নাছিলে কাৰণে মই ইমান দৌৰি ফুৰিব পৰা নাছিলোঁ। সেইকাৰণে ৰীতা, মোৰ লগৰে এজনী ছোৱালী আছিলে আমাৰ ফ্লেটৰ, তাইৰ ছোৱালীয়ে নাচিব। তো পৰীৰ মেকআপ বোলে ভাল লাগে, সিহঁতৰ কৈ আছে পৰীক লৈ যাব লাগে, পৰীটো অকলে নাযায়। গতিকে আমি তিনিজনীয়ে ৰেডি হৈ গ'লোঁ। এইবাৰ বিহুত মই নতুন কাপোৰ বুলিবলৈ নল'লোঁ, ভাবিলোঁ ছোৱালীহঁতকে দিলোঁ। আৰু বিহুৰ সময়ত মুগাৰ কাপোৰবোৰ থাকেই, সকলোৰে আলমাৰীততো মুগাৰ কাপোৰ এযোৰ হ'লেও আমি অসমীয়া হিচাপে থাকে। আৰু এইটোৱে এটা সুযোগ মেখেলা চাদৰ বা মুগা কাপোৰ সাজ উলিয়াই লোৱাৰ। সেইকাৰণে মায়ে দিয়া, সেই তাহানিৰ দিনতে দিয়া কাপোৰ সাজ মই উলিয়াই ল'লোঁ, পিন্ধি ল'লোঁ ধুনীয়াকৈ। চেষ্টা কৰি আছোঁ ভালকৈ টিপকৈ পিন্ধিবলৈ, কিন্তু আজিকালি ছোৱালীবিলাকে ইমান ধুনীয়াকৈ পিন্ধে, মোৰহে নহয়গৈ। বহুতবাৰ যুঁজিছোঁ যে প্লেটটো মিলাবলৈ। আৰু ব্লাউজটো কি হ'ল দেখিছেনে, ব্লাউজটো মই ভাঙি পিন্ধিব লগা হ'ল বেলেগ যোৰাৰ পৰা। আজিকালি পিন্ধে অৱশ্যে, আগতে ক্ষীণ আছিলোঁ, এতিয়া শকত হৈ গ'লোঁ, ব্লাউজবোৰ নোজোৰা হ'ল। ফাইনেলি মই ৰেডি হৈ গ'লোঁ, কিন্তু পৰী বাৰ্বিৰ এতিয়াও হোৱাই নাই, কাৰণ দুয়োটাই আকৌ উইদাউট মেকআপটো নাযায়। সেয়া বাৰ্বি একদম ৰেডি আৰু মেকআপ চেকআপ কৰি বোলে কেনেকুৱা লাগিছে চোৱা মোক। মই কৈছোঁ তাই খুব কি হৈছে, এই তুলনি হৈ উঠাৰ পিছৰ পৰা তাই ধুনীয়া বুলি ক'লে বৰ ভাল পায় তাই। এইটো চাগে নেচাৰে হয়, প্ৰকৃতিৰ এটা নিয়ম চাগে, ছোৱালীবিলাকে এইখিনি সময়ত নিজক সজাই ভাল পায়। আমি হেৰিটো পঢ়িছিলোঁ, এডুকেশ্যনতো পঢ়িছিলোঁ। তাই খুব সাজি আছে, মই কৈছোঁ চাওঁ মেকআপ বক্সবোৰ দেখুওৱা। মেকআপ বক্স ছোৱালী থাকিলে ঘৰত, সঁচা কথা কৈছোঁ, দুজনী ছোৱালী থকা মাকবিলাকে নিশ্চয় বুজিব। মাকৰ ভাগলৈ কিন্তু আইনাখন নোজোৰে, কিয়নো সিহঁতে এটাৰ পিছত এটা কৰি থাকেতো মেকআপবোৰ। বাৰ্বি বহিছে, বাৰ্বিক মই ক'লোঁ তুমি দেখুৱাই দিয়াচোন তোমাৰ মেকআপ বক্সবোৰ। তাই কৈছে নাই নেদেখাওঁ। মই তাকে ভাবিছোঁ, মই আইনাখন কেতিয়া পাম। আপোনালোকে পিছে বিহু ক'লে চাব গ'ল জনাবচোন। মোৰ কিন্তু নাই দেই প্ৰিপাৰেশ্যন, এইবাৰ বিহু বুলি একো নাই। বাৰ্বি মেকআপ বস্তুবোৰ দেখি মোৰ মাথাটো গৰম উঠে। ইমানবোৰ বস্তু কেনেকৈ যে ইহঁতে ইউজ কৰে, মুখখনত কিবা কিবি এসোপামান লেপিয়াই থাকে। আমি আকৌ নাজানিছিলোঁ, দেখিছেনে এইবোৰ তলত আছে এভাগ, ওপৰত এভাগ। মোৰ একো নাই বাৰু। ফাইনেলি মই ৰেডি হৈ গ'লোঁ। পৰী ওলোৱাটো নেদেখুৱালোঁ আৰু পৰীক এইসাজ কাপোৰ দিছোঁ এইবাৰ। কেনেকুৱা লাগিছে পৰীক ক'বচোন। মোৰ ছোৱালী দুজনীৰ আকৌ এটা বৈশিষ্ট্য কি, পৰীহঁতে এনে বিহু হওক পূজা হওক এইবিলাকত মেখেলা চাদৰ পিন্ধি ভাল পায়। বাৰ্বিও পিন্ধিব বিচাৰিছিলে, ময়ে ক'লোঁ নালাগে দিয়া। তাই কৈছে মোক বেছি ধুনীয়া লাগিছে বুলি ক'ব দিয়া। মই সেইকাৰণে কৈছোঁ ঠিক আছে, মই ভিউৱাৰ্ছক কৈ দিম তোমাক বেছি ধুনীয়া লগা বুলি। সেই বুলি গোটেই কেইজনী ওলাই আহি পিনে এতিয়া আকৌ এই দুইজনী লাগি গ'ল ফটো ছেশ্যনত। লগত ফণীখন নাচেই, দেখিছে নাই, ফণীখন লৈ অনাৰ উদ্দেশ্য হ'ল মোৰতো আকৌ বেয়া হ'লে ফণীয়াব। ছোৱালী সঁচাই মৰমো লাগে, কিন্তু ইমান ব্যস্ততাত ইহঁতে ভাল মেকআপ কৰিব পাৰে। সেইবুলি আমি ওলাই গ'লোঁ লতাশিললৈ আমি গৈ আছোঁ। আজিকালি ট্ৰেণ্ডিঙত যিটো চলিছে হল'ল' গানটো খুব বজাই গৈ আছোঁ দেই। তাত মই ৰিলচ দুটামানো বনাইছিলোঁ, চাইছে চাগে আপোনালোকে। যোনে চোৱা নাই চাই ল'বচোন। মোৰ ইউটিউব চেনেলটোৰ নামটো হ'ল পুৰবী ডিজিটেল ডায়েৰী, তাৰ শ্বৰ্টছত পাই যাব। পৰীও অকণমান মাজে মাজে তাই দুই এটা বনাই বাৰু। গৈ পিনে আমি ৰীতাহঁতৰ ঘৰ পালোঁ। ৰীতাই পৰীক ফটো উঠাব বিচাৰি আছে। সঁচাই পৰীক কাপোৰযোৰেৰে ভালো লাগিছিলে, কাপোৰৰ কালেকশ্যনটো বা যিটো ডিজাইন আছে চব চিলেকশ্যন তাই কৰিছে। মই বেলেগ এযোৰ চাইছিলোঁ, পিছত তাই মোক ক'লে কি এইযোৰে বেছি ভাল লাগিব। এয়া আমাৰ টিকলি, ৰীতাৰ ছোৱালী, তাই নাচিব। লতাশিলত যিটো কৰ্মশালা হয়, কৰ্মশালাবিলাক এটা সুযোগ হয় ল'ৰা ছোৱালীৰ কাৰণে। প্ৰত্যেকখন বিহুতলীত আজিকালি বিহুৰ কৰ্মশালা পাতে, য'ত নতুন ল'ৰা ছোৱালীবিলাকৰ এটা অপৰচুনিটি দিয়া হয়। তাৰ কাৰণে মিনিমাম কিবা এটা ফিজ লয় তেওঁলোকে। গতিকে ৰীতাৰ ছোৱালীক ৰীতাই মেখেলা চাদৰযোৰ পিন্ধাই দিয়াৰ পিছতে পৰীয়ে তাইক মেকআপটো কৰিব। আৰু মেকআপ কৰাৰ পিছত আমি তাইক লৈ যাম। আৰু ছোৱালী কিন্তু খুব টাইটো আছে ৰীতাৰ ছোৱালী। তাই কেইবাখনো বিহুত বোলে নাচিছে, ৰাজগড়, তাৰপিছত আৰু ইফালে সাৰঘুলি, এনেকৈ লতাশিল। আজি লতাশিলত নাচিব সিহঁতে, সৰু ল'ৰা ছোৱালী বুলি নহয়, তাত দুটা ভাগত হয়, চেমনীয়াও আছে। ইহঁত সৰুবিলাকৰ ওপৰতো আৰু যিবোৰ
15-16 বছৰীয়া ছোৱালীবিলাকৰো এটা টীম আছে। সেই বুলি আমি গোটেইবোৰ লতাশিললৈ বুলি ৰাওনা হ'লোঁ। গৈ দেখিছোঁ লতাশিলখন সঁচাই আপুনি গুৱাহাটী যিয়ে নাচাওক বিহু ফাইনেলি সকলোবোৰ লতাশিললৈ আহে। পূজা বুলি ক'লেও লতাশিলে আহে, গোটেই ঘূৰি মিলি হ'লেও লতাশিল এপাক সোমায়ে, কাৰণ আমাৰ মিডিলতে হয় লতাশিলখন, আমাৰ হাৰ্ট বুলি ক'ব পাৰি, হৃদয় বুলি ক'ব পাৰি, যিটো বিহু হওক পূজা হওক। এইবাৰৰ কিন্তু পেণ্ডেলটো খুব ধুনীয়া হৈছে। মই দেখি মানে অলপমান মিছ কৰিছিলোঁ। যোৱাবাৰ বাৰ্বিয়ে গান গাইছিলে লতাশিলত, এইবাৰ মই নকৰালোঁ, কিন্তু পেণ্ডেলটো দেখি, পেণ্ডেলৰ সা সজ্জা দেখি সঁচাই মই আপ্লুত হৈ গ'লোঁ। খুব ধুনীয়া কৰিছে আৰু বহল কৰিছে, আৰু মানুহখিনি বহিবৰ ব্যৱস্থাও মাতটো অকণমান বেয়া হ'ল দেই, বেয়া নাপাব। এইখিনি বহোৱা ব্যৱস্থাখিনিও খুব ধুনীয়াকৈ কৈছে। তেতিয়ালৈকে মানে ৰীতাহঁতৰ ছোৱালীহঁতৰ সৰু সৰু কণমানিবোৰ মানে ৰেডি হৈ গ'ল প্ৰথম পাৰফৰ্মেঞ্চ সিহঁতক দিব। যিহেতুকে কৰ্মশালাত আজি 10 দিন 12 দিনে তেওঁলোকে নাচি বাগি শিকিলে, গতিকে তেওঁলোকক এখন মঞ্চ দিব এই কমিটিয়ে। গতিকে সেয়ে নতুনখিনিৰ কাৰণে সেই এটা অপৰচুনিটি যে লতাশিলৰ দৰে বিহুতলীত যদি এপাক উঠিব পাৰে, সকলো এটা জীৱন ধন্য হোৱা যেন লাগে। গতিকে এই ল'ৰা ছোৱালীখিনি নাচা আৰম্ভ কৰিলে। সিহঁতৰ সন্মুখত লিডাৰ হিচাপে এজনী ছোৱালী আছিলে, তাইৰো বয়সটো 15-16-17 মান হ'ব। মোৰ ইমান ভাল লাগিলে তাইৰ লিডাৰশ্বিপটো, মানে তাই খুব সাৱলীনভাৱে গোটেই অনুষ্ঠানটো তাই ধুনীয়াকৈ নিজে গান গাই কণমানিসকলক প্ৰতিনিধিত্ব কৰিলে। কণমানিসকলে তাইক পিছে পিছে যেনেকৈ তাই নাচিছে তেনেকৈ কৰি পিনে গোটেই অনুষ্ঠানটো আগবাঢ়ি গ'ল। তো মই চাই থাকিলোঁ। মানুহখিনি মানে অকণমান থিয় হৈ দিয়াৰ কাৰণে মই ভিডিঅ'টো বনোৱাত আমাৰ ডিষ্টাৰ্ব হৈছে, কাৰণ চবে থিয় হৈ দিলে অকণমান দিগদাৰ হয়, কিন্তু উপায় নাই চবৰে, যিহেতুকে ল'ৰা ছোৱালীবোৰ এই মাজে মাজে সোমাই আছে, গোটেইবোৰ সোমাইছে, গতিকে চবেই চাবলৈ চেষ্টা কৰে। গতিকে ইমান সুন্দৰকৈ তেওঁলোকে নাচিলে। এইগৰাকী দেখিছেনে, তেওঁ বৰ ধুনীয়াকৈ প্ৰতিনিধিত্ব কৰিলে দেই। মই গোটেইখিনিকে চালোঁ, চাই মেলি বোলো এয়া। তাৰপিছত এইখিনি 10 বছৰলৈকে চাগে নচোৱালে, মই অকণমান মানে আপোনালোকক গোটেই পেণ্ডেলটো দেখুৱাই দিলোঁ, নিজকো উঠাই দিছোঁ দেই। মই ফটো উঠি এনেও ভাল পাওঁ যে, সেইকাৰণে ভিডিঅ'ত এবাৰ নিজক ওলাওৱেই আৰু মই এইটো মানে এটা নিজৰ এটা নিচা যেন হৈ গৈছে। গোটেইখিনি দেখিলোঁ। তাৰপিছতে দেখিছোঁ যিবোৰ 10 বছৰৰ পিছত, মানে 12 বছৰৰ পিছৰ যিবোৰ যুৱতী বা যুৱতীসকলে নাছিলে, কণমানিসকলৰ পিছত খুব ধুনীয়া নাছিলে। মই দেখি মানে আপ্লুত হৈ গ'লোঁ। তাৰপিছতে এয়া অনুজ বিষয়া, তেখেত কালচাৰ ছেক্ৰেটাৰী বোলে, মানুহজন ভাল, আমাৰ বৰষাৰাণী বিষয়াৰ খুৰা হয়। গতিকে তেওঁ খুব ধুনীয়াকৈ মানে অনুষ্ঠান পৰিচালনা কৰি আছে। আৰু তাত দেখিলোঁ মোৰ লগৰ বান্ধৱী বীণা হৈছে ঘোষিকা। গতিকে বীণাক দেখাৰ পিছৰ পৰা এটা অনুভৱ হ'ল যে বীণা মই এইবোৰ একেলগৰে আছিলোঁ, চবেই কামেই কৰি আছে এতিয়াও সাংস্কৃতিক দিশত। মই কিছু সংখ্যক বাৰু ৰৈ গৈ আছোঁ, তথাপিও চেষ্টা কৰি আছোঁ উঠিবলৈ। তো যোৱা বছৰ ঘোষিকা আছিলে বৰষা, এইবাৰ বৰষাৰাণী বিষয়া নাই, এইবাৰ আহিছে। কালি অৱশ্যে যোৱাকালি কোন আছিলে মই নাজানিলোঁ, সম্ৰাজ্ঞীত আহিবও পাৰে বৰষাৰাণী বিষয়া, গম নাপাওঁ, কিন্তু বীণাই লৈছিলে। বীণা আমাৰ লগত একেলগে পঢ়া আছিলে। তাৰপিছত এজনী অকণমানি ছোৱালী, যেনেকৈ বাৰ্বিয়ে যোৱা বছৰ গান গাইছিলে, তেনেকৈ এই মঞ্চখনে সৰু সৰু ল'ৰা ছোৱালীখিনিক অকণমান সুবিধা কৰি দিয়ে প্ৰত্যেক বছৰ। এই বছৰ মই নকৰিলোঁ বাৰু, কিন্তু এইবছৰ এজনী সৰু ছোৱালী প্ৰয়াত জয়ন্ত হাজৰিকাদেৱৰ গধূলি আহিল তৰা জিলিকিল গানটো গাইছে, খুব ভাল লাগিলে, খুব ভাল লাগি। তাৰপিছতে নৃত্য অনুষ্ঠান বহুতখিনি আগবাঢ়িলে। গোটেইখিনি নৃত্য অনুষ্ঠান মই এটাৰ পিছত এটা গোটেইখিনি ইমান দেখুৱাটো সম্ভৱ নহয়, যিখিনি পাৰিলোঁ মই ভিডিঅ' কৰি ৰাখি থলোঁ, আৰু ভিডিঅ'ৰ যোগেদি মই দেখুৱাই দি আছোঁ আপোনালোকক। কোনোবা এটা সংঘৰ পৰা আহিছিলে, কমেও 40 গৰাকী, সেয়া পৰিবাৰবি বহি আছে, দেখিছেনে, সিহঁতো বহি আছে। ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ, কাৰণ দেৰি হৈ গৈছে, মোৰ গাটো ভাল নাই কাৰণে মেডিচিন খাই আছোঁতো। মই ক'লোঁ কি ব'লা যাওঁগৈ বুলি। গাড়ী আমি নিব পৰা নাছিলোঁ, লতাশিল ৰীতাহঁতৰ দুৱাৰমুখতে থৈ গৈছিলোঁ। তো গাড়ীত উঠি পিনে ফাইনেলি আমি ঘৰলৈ বুলি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। এতিয়া আমি বাহিৰত অকণমান খাই বৈ ঘৰলৈ উভতি আহিলোঁ দেই।